নমস্কাৰ মই দৰ্পণা শইকীয়া এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ আছামিজ টেক্সট কমাৰ্চ কলেজ আজি আমাৰ আলোচ্য বিষয়টো হৈছে ফেমিনিজম এ মুভমেণ্ট ফৰ ইকুৱেলিটি ফেমিনিজম বৰ্তমান সাম্প্ৰতিক সময়ৰ এটা চৰ্চিত মতবাদ বা ধাৰণা বৰ্তমান নাৰীবাদ বুলি খুব আমি সঘনে আমি নাৰীবাদ বুলি শুনিবলৈ পাওঁ গতিকে নাৰীবাদনো কি নাৰীবাদ হৈছে সমতাৰ এক আন্দোলন নাৰীবাদ কোনো পুৰুষ বিদ্বেষী পুৰুষৰ বিৰুদ্ধে প্ৰতিবাদ নহয় নাৰী কেতিয়াও নাৰীবাদ মানে এইটো নহয় যে আমি পুৰুষৰ বিৰুদ্ধাচৰণ কৰিছোঁ পুৰুষবাদৰ বা পুৰুষতন্ত্ৰত আমি বিৰুদ্ধে মান মাতিছোঁ সেইটো নহয় নাৰীবাদ হৈছে যে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সমতাৰ এটা বিশ্বাস নাৰীবাদ গতিকে নাৰীবাদ হৈছে আমি মানৱীয়তাৰ দিশত মানে আমি সমতাৰ আন্দোলন মানে সম অধিকাৰৰ আন্দোলন এইটো এটা সমান অধিকাৰ সুযোগ সুবিধা বৈষম্যৰ পৰা বা মুক্তিৰ বাবে কৰা এটা আন্দোলন নাৰীবাদ হৈছে নাৰীবাদত কেতিয়াও পুৰুষতকৈ নাৰীসকলে কেতিয়াও উচ্চ স্থান দিয়া নহয় বৰঞ্চ আমি যে লিংগ সমতা সেইটোহে আমি নিশ্চিত কৰোঁ গতিকে বৰ্তমান আমি নাৰীবাদক লৈ পেলাই বহুতে এইটো ভাবে যে নাৰীবাদ বুলি ক'লে বোল্ড ষ্টেটমেণ্ট দিয়া গাড়ী কিনা দামী দামী ৰেষ্টুৰেণ্টত খোৱা দামী কাপোৰ কিনা সেইটো বা ক'ৰবাত গৈ ভিডিঅ' দিয়া সেলফ ইন্ডিপেন্ডেন্ট সেইটোৱে বহুতে নাৰীবাদ বুলি ভাবে কিন্তু সেইটো একচুৱেলি সেইটো নাৰীবাদ নহয় সেইটো এটা ভ্ৰান্ত ধাৰণাহে যে সেইটোৱে নাৰীবাদ হৈছে যে আমি সম অধিকাৰ কৰিছোঁ যে নাৰী কেৱল যৌন সত্তা নহয় নাৰী হৈছে পুৰুষৰ সমান্তৰালভাৱে থকা এক মানৱ সত্তা সেইটোৱে হৈছে নাৰীবাদৰ যিখিনি ঢৌ সেই নাৰীবাদৰ ঢৌখিনি প্ৰথম আৰম্ভ হৈছিলে এটা ৰাজনৈতিক ঢৌৰ পৰাই আৰম্ভ হৈছিলে নাৰীবাদৰ ঢৌখিনি প্ৰথম ৰাজনৈতিকভাৱে আৰম্ভ হৈছিলে মহিলা ভোটাধিকাৰ কাৰণ প্ৰথম অৱস্থাত নাৰীসকলক ভোট দিবলৈ দিয়া হোৱা নাছিলে গতিকে 19শ শতিকাৰ পৰা শেষৰ পৰা 20শ শতিকাৰ আৰম্ভণিতে নাৰীসকলে ভোটাধিকাৰ সম্পত্তি অধিকাৰ খুজিবলৈ ল'লে তেতিয়াৰ পৰা সেইটো প্ৰথম ঢৌ দ্বিতীয়টো হৈছে যে 1960 to 1980 কৰ্মক্ষেত্ৰত সমতাৰ প্ৰজননৰ অধিকাৰ সামাজিক ন্যায় তৃতীয় ঢৌটো হৈছে আন্তঃসংযোগিতা আৰু বৈচিত্ৰ্যৰ ক্ষমতা প্ৰদান আৰু চতুৰ্থটো হৈছে ফ'ৰ্থ ৱেভটো হৈছে যে ডিজিটেল আন্দোলন আৰু মিটু আৰু অন্তৰ্ভুক্তিমূলক নাৰীবাদ কিয় গুৰুত্বপূৰ্ণ নাৰীবাদটো কিয় গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান যিখিনি এতিয়া আমি বহুত কৰ্মক্ষেত্ৰত উদ্যোগ ক্ষেত্ৰত আমি দেখোঁ যে নাৰীসকল যোগ্যতা থাকিলেও মানে নাৰীসকলক বা প্ৰমোচনৰ ক্ষেত্ৰতে হওক দৰমহা ক্ষেত্ৰতে হওক যে তেওঁলোকক সেই সুবিধাটো তেওঁলোকক নিদিয়ে পুৰুষৰ সমান গতিকে সেইখিনি যাতে আমি সেই সমতাটো যাতে পাওঁ আৰু যে ডমেষ্টিক ভাইলেন্সে হওক ছেক্সুৱেল হেৰাছমেণ্ট এবিউজ যিবিলাক হৈ থাকে সেইবোৰ যাতে নহওক আৰু আৰু যাতে ৰাজনৈতিক মিডিয়া হওক নেতৃস্থানীয় যাতে নেতৃবৰ্গীয় অৱস্থানত যাতে সমান উপস্থিতি যাতে মহিলাৰ সমান্তৰালভাৱে পুৰুষৰ যাতে সেই উপস্থিতিটো যাতে সমান্তৰালভাৱে হয় আৰু জাতি বৰ্ণ যৌন পৰিচয় ভিত্তিত সেই বৈষম্যটো যাতে নাথাকক গতিকে নাৰী নেক্সট শ্লাইড আহোঁ যে নাৰীৰ কিছুমান চেলেঞ্জ আছে সেই চেলেঞ্জসমূহ হৈছে যে নাৰীবাদৰ লৈ কিছুমান ভ্ৰান্ত ধাৰণা আৰু কিছুমান সমালোচনা বা প্ৰতিক্ৰিয়া হৈছে কিছুমান লোকে এতিয়াও ভাবে যে নাৰীবাদৰ এতিয়া প্ৰয়োজন নাই কাৰণ বহুতে এনেকৈ কৈছে যে একবিংশ শতিকাত নাৰীবাদৰ কোনো প্ৰয়োজন নাই সুনিতা উইলিয়ামছৰ দৰে মহিলা মহাকাশ বিজয়ী কৰিছে গতিকে এতিয়ানো কিয় আমাক নাৰীবাদ লাগে কিন্তু এফালে যিহেতু একবিংশ শতিকাত যেনেকৈ সুনিতা উইলিয়ামছ মহাকাশত গ'ল কিন্তু সেই একবিংশ শতিকাতে কিন্তু এতিয়াও আমাক নাৰী কিন্তু ধৰ্ষণ হৈয়ে আছে এতিয়াও কিন্তু আমাৰ ডমেষ্টিক ভাইলেন্স হৈয়ে আছে এতিয়াও কিন্তু আমি কিবা এটা আমি সিদ্ধান্ত নিজৰ জীৱনৰ সিদ্ধান্ত এটা ল'বলৈ যাওঁতে কিন্তু আমি বেলেগৰ ওচৰত আমি নিৰ্ভৰ কৰিব লগা হয় আমি নিজৰ সিদ্ধান্ত কেতিয়াও নিজৰ ল'ব লগা নোৱাৰোঁ বা কেতিয়াবা আমি সমাজৰ দায় দিওঁ কেতিয়াবা আমি পৰিয়ালৰ কথা চিন্তা কৰোঁ অভিভাৱকৰ কথা চিন্তা কৰোঁ গতিকে সেই বস্তুখিনি যাতে আমি স্বনিয়ন্ত্ৰণ যেতিয়া আমি কৰিব পাৰিব লাগিব আৰু সেইটোৰ কাৰণে হ'ব লাগিব আমাৰ শিক্ষাটো লাগিব কাৰণ শিক্ষাইহে মানুহৰ চিন্তাধাৰাটো সদায় মুকলি কৰি দিয়ে গতিকে সেই শিক্ষাটোৱে মেইন শিক্ষাহে যিটো বেৰিয়াৰ থাকে আমাৰ যিটো প্ৰাচীৰ থাকে সেই শিক্ষাইহে আমাক মুকলি কৰি দিয়ে গতিকে শেষত এইটোৱে ক'ম যে নাৰীবাদ হৈছে যে লিংগভিত্তিক যিখিনি কুসংস্কাৰ সেই কুসংস্কাৰখিনি
নীতি যিখিনি প্ৰাচী সেই প্ৰাচীখিনি ভেদ কৰিব লাগিব সমতাৰ দাবী কৰিব লাগিব আৰু শিক্ষাৰ প্ৰচাৰ কৰিব লাগিব যে অসমৰে হওক বা ভাৰতৰ হওক চুকে কোণে শিক্ষা থাকিব লাগিব শিক্ষাৰ পোহৰেহে তাৰমানে কাৰণ এগৰাকী নাৰী যেতিয়া শিক্ষিত হ'ব একোটা প্ৰজন্ম শিক্ষিত হ'ব গতিকে নাৰীবাদ হৈছে যে সমতা ন্যায় নৈতিকতাৰ বাবে কৰা এটি আন্দোলন ধন্যবাদ